বন্ধুসকল মই বৰবাদ হৈ গ'লো এইবাৰ মানে গোটৰ জলকীয়া বেমাৰ লাগি শেষ সেইফালে আপোনালোকে দেখিবলৈ পাইছে গোটৰ বেমাৰ লাগিলে মই কি কৰিম মই উপায় পোৱা নাই কি কৰিম সেই বুলি ভাবিছে নেকি বেমাৰ লাগিছে বেমাৰ নাই লগা একচুৱেলি এইবিলাক যে আপোনালোকে দেখিছে জ্বলা জ্বলা হৈ গৈছে পাতবিলাক এইবিলাক মই পুলি এটা উঠাই দেখুৱাব লাগিব এইবিলাক দেখিছেনে এইবিলাক স্বাস্থ্যটো ভাল নাই বাৰু তেওঁ ভিডিঅ' এটা বনাইছোঁ একদম এইবিলাক যে জ্বলি যোৱাৰ আগতে হৈছে প্ৰায় পুলি হৈ গ'ল মোৰ ভাগৰ ইয়াত এইটো কিহৰ কাৰণে হৈছে এইটো একচুৱেলি বেমাৰ নহয় এইটো হৈছে ৰ'দে ডাকিলে মানে এনেকুৱা হয় যিহেতু আমি এই পুলিবিলাক যেতিয়া আমি পেকেটিং কৰোঁ মানে গিলাচত ভৰাওঁ বেডৰ পৰা উঠাই পিনি তেতিয়া আমি 10 দিন 15 দিন আমি পলি হাউচৰ ভিতৰত ৰাখোঁ ঠাণ্ডা জেগাত কিয়নো পুলিটো হিপা চিপা মানে ধুনীয়াকৈ গৈ গ্ৰোথ ল'বৰ কাৰণে ধুনীয়া হ'বৰ কাৰণে সবল হ'বৰ কাৰণে আৰু তাৰপিছত কি হয় আমি যেতিয়া ডাইৰেক্ট তেতিয়া পলি হাউচৰ পৰা ৰ'দলৈ আমি পুলিটো উলিয়াই দিওঁ মাহ অকণমান উঠিলে যেতিয়া আমি পুলিটো মানে উলিয়াই দিয়াৰ পিছত কি হয় এইখিনি উলিয়াই থোৱা আছে আপুনি দেখিবলৈ পাইছে দেই ইয়াত আপোনাৰ 1500 আছে উলিয়াই থোৱা আছে ধুনীয়াকৈ মাহ দেখুৱাই দিয়ে ধুনীয়াকৈ সেইখিনি পুলি স্বাস্থ্যটো একদম বেয়া ঠাণ্ডা খুব হৈছে তেওঁতো খেতি কাম কৰিব লাগিব যেতিয়া আমি পলি হাউচৰ পৰা ৰ'দলৈ উলিয়াই দিওঁ পুলিটো তেনেধৰণে পাতবিলাক ডাকি যায় এইটো কোনো ভয় কৰিবলগীয়া কথা নাই আৰু তাৰ যিটো আগলি পাত দেখিছেনে এই আগলি পাতটো ধুনীয়াকৈ ওলাইব সেইকাৰণে কি কৰিব আপোনালোকে যেতিয়া কোনো নাৰ্চাৰী হওক কোনো ব্যক্তিৰ পৰা যদি পুলি কিনি অনাৰ পিছত আপুনি 4 দিনমান ৰ'দত ৰাখি দিব পুলিটো নোৰোৱা আগত আপুনি মালচিঙত ৰুৱক বা যেনেকৈ নোৰোৱক 4 দিনমান খুব ৰ'দ খাবলৈ দিব আপুনি এদিনমান পানী দি দিব ধুনীয়াকৈ তেতিয়া কি হ'ব ৰ'দে যিটো ডাকিব বাকী পুলিটো ভাল হ'ব যে কিয় নতুন পাত যিটো আহিব এই পাতটো নিজে নিজে সৰি যাব আৰু তাৰ মাজতে আপোনালোকে জৈৱিক যদি কৰে জৈৱিক কেমিকেল এটা ফাংগিচাইড মাৰি দিব কিয়নো ইয়াৰ পৰা যেন বেমাৰ নহয়গৈ সেনেধৰণে কৰি ল'ব তেতিয়া মানে আপোনাৰ কোনো অসুবিধা নাথাকে বহুতজনে ফোন কৰে পুলিটো ৰোৱাৰ পিছত দাদা মোৰ পাতবিলাক এনেকৈ জ্বলি গৈছে বা বেমাৰ বুলি ভয় কৰে তেওঁলোকে সেইটো ভয় কৰিব নালাগে একচুৱেলি এইটো এটা সৰু সাধাৰণ কথা ৰ'দে ডকাৰ কাৰণে হয় আমাৰ পিনে ৰ'দে ডাকে বুলি কয় আপোনালোকৰ পিনে কি কয় কমেণ্ট এটা কৰি জনাব আৰু যদি ভিডিঅ'বিলাক ভাল পায় কৃষিৰ প্ৰণালী একচুৱেলি ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু লগতে যদি DK টেকনিকেল ফাৰ্মিং ইউটিউব চেনেলটো পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক দিনত নতুন ভিডিঅ' পাই থাকিব পাৰিব আৰু অকণমান খেতি পথাৰলৈ দেখুৱাই দিছোঁ আপোনালোকক মা কেমেৰালৈ আহিব পেলাই জংঘল হৈ আছে মাটি ইনে চন পৰি আছে একো নাই এইপিনে এটা পানী দাম ভৰাই লৈছোঁ এয়া চলাৰ পৰা পাইপ আহে ইয়াত পানীটো ভৰাই লৈ টিঙত পানী ভৰাই থোৱা আছে এইপিনে দেখিছে যে এই হাথিয়াকেইটা এই টিংটো 3 বছৰ হৈছে ডাঙৰ মানে হেৰি ইলেক্ট্ৰিকৰ পোষ্ট এটা ঘাল খাই বাৰীতে পৰি এনেকুৱা হৈ গ'ল ইয়াক কেতিয়াবা মই ব্যৱহাৰ কৰি আছোঁ 3 বছৰ হৈছে আৰু এই দুডাল বনাই লৈছোঁ মালচিং এনেধৰণে ফুটা কৰিবৰ কাৰণে এনেকৈ লগাই পিনি জুইত গৰম কৰি এনেকৈ দুডাল মানে এডাল গৰম কৰিব দিলে এডালে উলিয়াই থাকোঁ আকৌ এডাল দিলে ইডালে উলিয়াই থাকোঁ আৰু এইটো বহলটো আছে 3 ইঞ্চি পাইপডালৰ জোখতে এইটো পাতিটো এনেকৈ লগোৱা হৈছে লগাই পিনি এনেধৰণে কৰিছোঁ আৰু এই পাইপ ফুটা চব উলিয়াই থোৱা আছে আৰু এনেধৰণে গাঁত কৰিছোঁ দেখিছেনে আপোনালোকে এইটো হাতেৰে মাটিটো ওলালে মাটিটো খহি পৰে ইয়াতে যদি উলিয়াই সেইকাৰণে এনেকৈ এডাল ধুম লৈছোঁ দেখিছেনে এডাল এনেকৈ কৰি দিওঁ এনেধৰণে উলিয়াওঁ আৰু এই পাইপডাল হ'ল 2.5 ইঞ্চি লোহাৰৰ পাইপ যিহেতু আগতে হেণ্ডেল আছিলে হেণ্ডেলৰ টঙনতে ভাগি থাকিলে সেইকাৰণে এতিয়া ডাইৰেক্ট চুটিকৈ ব্যৱহাৰ কৰোঁ এই মাটি উলিয়াবলৈ আছে মই অকণমান এইপিনে ঘূৰি দিওঁ এইখিনি আজি পুলি ৰুই শেষ কৰিম বুলি ভাবিছোঁ এইপিনে পুলি পিনে থৈ দিয়া আছে মা আহি থকা সেইপিনে এই পানী পাইপ পৰি আছে এইটো চাইডে এইবিলাক চব মাটি উলিয়াই থোৱা আছে সেইপিনে ৰোৱা হৈছে এইটো পুলিটো আপোনালোকে এই কিছুলোকে নাজানি পিনি এই গিলাচটো কাটি দিয়ে দেখিছেনে এইটোত পুলিটোত এই গিলাচটো পকৰটোত ধৰি এনেকৈ শিপা চক মজা ওলাইছে এই পুলিটো এনেকৈ বহুৱাই এনেধৰণে এইটো হৈ গৈছে এইটো কোনো অসুবিধা নাই আকৌ এটা যদি লৈ আপুনি এই মাটিটো যিটো পূৰা খৰাং হৈ আছেতো মাটিটো পূৰা শুকাই গ'ল ড্ৰাই হৈ গ'ল পুলিটো এনেকৈ দিব লাগে ছাইডৰ মাটিটো খহাব লাগে ইয়াৰ এই মাটিকেইটা দিব লাগে এনেকৈ হেঁচা মাৰি এনেধৰণে খুব পতা এনেকৈ পুলিটো যদি এনেকৈ সজাই লয় দেখিছেনে আপোনালোকে এনেধৰণে যদি সজাই লয় কোনো অসুবিধা নাই আৰু ইমানে আছিলে আজি ভিডিঅ'টো যিহেতু এতিয়া ৰাতিপুৱা আজি পুলি ৰুব লৈছোঁ ৰাতিপুৱা ভাগত ৰুবলৈ নহ'লে পাছবেলা ভাগত ৰুবলৈ ভৰ দুপৰীয়া পুলিটো ৰুব নালাগে আমি 1-1.5 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত ৰুই পিনি শেষ কৰিম ইমানে আছিলে ভিডিঅ'টো যদি ভিডিঅ'বিলাক ভাল পায় মাক পুতেকৰ ভিডিঅ'বিলাক যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অকণ মাকো দেখুৱাই দিওঁ মই মায়ে ইয়াৰ ৰয়েল ড্ৰেছ পিন্ধি আছে দেখিছেনে মায়ে পুলি ৰুবলৈ আহিছে যিহেতু সেনেধৰণে কৰা হয় আৰু যদি সিমানে ভিডিওটো যদি ভাল পায় লাইক কমেন্ট শেয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সিমানে কৈ ভিডিওটো সামৰণি মাৰিছো। মা নমস্কাৰ তাতো আই দি দিয়া আজি।
অঁ নমস্কাৰ নমস্কাৰ